ঘিউ প্ৰস্তুত হৈ গ'ল। এতিয়া মই এইখন চেকনি লৈছোঁ আৰু এইটো চাওকচোন খালী বৈয়াম, একো নাই। এইটো মই এতিয়া ইয়াতে এই চেকনিখনে ঘিউখিনি এনেধৰণে চেকি দিম। এইয়া দেখিছে, এতিয়া খালী বৈয়ামটোত ঘিউ ভৰি গ'ল। এইয়া অৰিজিনেল গৰু ঘিউ চাওক কিমান ধুনীয়া হৈছে। দেখিয়ে খাওঁ গোন্ধটো ইমান ধুনীয়া মলমলাই গৈছে। ধন্যবাদ। ঘিউ এনেকুৱা পদ্ধতিৰে বনালে অলপ বেছিও ওলায় আৰু সোনকালেও হয়। সকলোকে সুপ্ৰভাত জনালোঁ। ৰাতিপুৱা আহিলোঁ, মোৰ কিছুমান কাম কৰোঁ বুলি ভাবি পেলাই আপোনালোককো এবাৰ বোলো দেখাওঁ মোৰ ভিডিঅ'ত। কোনোবাই গৰু ঘিউ খাবলৈ ইচ্ছা কৰে নেকি, পিয়'ৰ গৰু ঘিউ? এয়া চাওকচোন, মই এখন বাতিত অলপ গাখীৰৰ সৰ কাঢ়ি থৈ দিছিলোঁ। সেই গাখীৰৰ সৰখিনি কাঢ়ি লৈ এবাতি যেতিয়া হ'ল, মই এখন কেৰাহীত এনেধৰণে থৈ অকণমান কুহুমীয়া গৰম পানী দি মঠি দিলোঁ আৰু মঠি এনেধৰণে মই গেছৰ ওপৰত উঠাই দিলোঁ। উঠোৱাৰ পিছতে এনেধৰণে এয়া ঘিউ ওলাবলৈ লাগিছে। কোনে কোনে মোৰ দৰে পদ্ধতিতে ঘিউ বনাই জনাবচোন কমেণ্টত। এইটো একেবাৰে সহজ পদ্ধতি ঘিউ বনোৱা। এই পদ্ধতিটোত ঘিউটো অলপ বেছিকৈ ওলায় অৱশ্যে। কোনে কেনেকৈ বনায় নাজানো, কিন্তু মই এইটো পদ্ধতিত বনাওঁ। একদম সহজ পদ্ধতি আৰু ঘিউটো অলপ বেছিকৈ ওলায় এই পদ্ধতিটোত। ধন্যবাদ। এতিয়া মই এই বাতিটোতে কাঢ়ি দিম এইখিনি, পিছত মই এখন লোহাৰ চেকনি দি চেকি দিম।